সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজি কিন্তু এইখিনিতে আজি এই বিষয়টোত আমি গৌৰৱ এইটো কাৰণে কৰিছোঁ, যেতিয়া আমাৰ এই ভকতৰ চুক আমি যেতিয়া মনত পৰে মানে আমাৰ ৰাস্তাটো নাছিল, এটা লুংলুঙীয়া বাটেৰে আমি চেণ্টাৰলৈ যাব লাগে আৰু তেতিয়া আমি নিচেই সৰু আছিলোঁ, তেতিয়া আমি খুৱাইদেউ বুলি মাতোঁ। এই কথাটো মোৰ মানে ভাল লাগে দেই। এখেতে সামাজিকভাৱে বিভিন্ন সময়ত কিছুমান মানে ধৰি লওক বিভিন্ন সমাজৰ পৰা তেখেতক কিছু কিছু ক্ষেত্ৰত তেখেতক মানে ডমিনেট কৰা বুলি নহয়, তেখেতক ঠিক অপমানিত কৰা নিচিনাও কেতিয়াবা বোধ হয় আৰু সেইখিনিত আমি থাকোঁ। অপমানিতটো নহয়, ঠিক অৱহেলিত হয়, অপমানিত নহয়, ঠিক অৱহেলিত। আৰু সেই অৱহেলিত সময়ছোৱাত কিন্তু আমি তেখেতৰ লগত আছোঁ। কি কাৰণে মই যে ক'লোঁ প্ৰথমতে আমি ঠেক পৰিষদ এই ৰাস্তাটো নিৰ্মাণ কৰাৰ সময়ত এদিন আমাক কৈছিল, আমি সৰু, যে তহঁত ওলাবিচোন ব্লকলৈ, বিডিঅ'ক কমকৈ, মই কৈ আহিছোঁ। আৰু তেখেতৰ পিছতে আমি এই ৰাস্তাটোৰ কাৰণে বা এই সমাজখনৰ উন্নয়নৰ কাৰণে আমি ব্লকলৈ যাওঁ, কোলালৈ যাওঁ। আৰু কম বয়সৰ মানুহ হিচাপে, ল'ৰা হিচাপে যেতিয়া মোৰ বন্ধুবিলাকে কয়, আমাৰ ঘন শৰ্মা আছে, তেখেতে জানে, যেতিয়া পঞ্চায়তৰ মিটিঙত গৈ পেলাই আমি ৰাস্তা এটা বিচাৰোঁ, আমাৰ লগৰ বহুতে কয় ই কৈ পেলাই দেখোন ৰাজনীতি মিটিঙত কিয় আছে। যে আমি বিচাৰোঁ যে আমাৰ ৰাস্তাটো হওক, কাৰণ আমাৰ ৰাস্তাটো নাছিলেই। আমাৰ এইখিনিত খোৱা পানীৰ অভাৱ, বহুত মানুহৰ ঘৰৰ খোৱা পানী, মোৰ মনত পৰাতে এই খুৱাইদেউ ঘৰৰ পৰা পানী আমাৰ ইয়াৰ মানুহে খায়। তাত এফালে এটা মানে কুঁৱা আছিলে। তাৰপিছত আমি যেতিয়া এজিপি গভৰ্ণমেণ্ট আহিলে, আমি দুটা কুঁৱাৰ এটা দমকল সেইটো কৰিলোঁ। অসম সাহিত্য সভাৰ অন্যতম শাখা স্বৰ্ণকাকা সুৰভী সাহিত্য সমাজ, এই অঞ্চলৰ বহু পুৰোধা ব্যক্তিৰ আপ্ৰাণ চেষ্টাত জাতিটোৰ ভাষাটোৰ সুৰক্ষাৰ খাতিৰত বহু চিন্তাকৰ্ষণ কৰাৰ পিছত সুৰভী সাহিত্য সমাজৰ জন্ম হৈছিল। আৰু তাৰ পিছৰ পৰ্যায়ত অসম সাহিত্য সভাৰ তৰফৰ পৰা সুৰভী সাহিত্য সমাজে স্বৰ্ণকাকাৰ স্বীকৃতি পাইছে। সেইসকলৰ পদাংক অনুকৰণ কৰিয়েই আমাৰ এই অভাজনৰ হাতত আহি এই দায়িত্ব পৰিছেহি। আৰু অসম সাহিত্য সভাই অসমৰ ভিন্ন ক্ষেত্ৰলৈ বিভিন্ন সময়ত তেখেতসকলৰ স্বপ্ৰতিভাৰে আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই সেইসকল ব্যক্তিক এই শাখা সাহিত্য সভাসমূহৰ জৰিয়তে সাহিত্য সভাৰ নিজাদিন আজি পহিলা বহাগৰ দিনটোত এটি ওলগ জনোৱাৰ প্ৰচেষ্টা হাতত লৈছে। আৰু কাৰ্যসূচীৰ আগমুহূৰ্তত আমি আমাৰ সুৰভী সাহিত্য সমাজৰ সভাপতিক একাষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে আমি চিনাকিও কৰাই দিছোঁ সুৰভী সাহিত্য সমাজৰ সভাপতি মাননীয় শ্ৰীযুত চন্দন বৰুৱা ডাঙৰীয়া। সকলোকে সেৱা ধৰিছোঁ। সুৰভী সাহিত্য সমাজৰ আমাৰ সকলোৰে চিনাকি আৰু সকলোৰে বাইদেউ মাতৃস্বৰূপা মাননীয় শ্ৰীযুত লোকেশ্বৰী বাইদেউ। সুৰভী সাহিত্য সমাজৰ উপদেষ্টা সুকবি মাননীয় শ্ৰীযুত বকুল বৰুৱা প্ৰতিষ্ঠাকালৰ সুৰভী সাহিত্য সমাজৰ কাৰ্যকৰী সদস্য প্ৰদীপ কুমাৰ বৰা, সুৰভী সাহিত্য সমাজৰ পত্ৰিকা সম্পাদিকা কিৰণ লিম্বু, আৰু মই নিজে সুৰভী সাহিত্য সমাজৰ সম্পাদক। আমি সভাপতি মহোদয় আজি কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি শইকীয়া ছাৰৰ ঘৰত আমি আহি উপস্থিত হ'বলৈ পাই সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। আপোনালোকে সকলোৱে জানে, আমি জানো যে তেখেতৰ দৰে এজন সৎ নিষ্ঠাবান শিক্ষকৰ ঘৰত আহি উপস্থিত হ'বলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু আমাৰ যি
সাহিত্য সভাৰ অসম সাহিত্য সভাৰ যি কাৰ্যসূচী প্ৰতি বছৰে বহাগৰ প্ৰথম দিনটো নিজৰ দিন বুলি পালন কৰে আৰু আমাৰ নিৰ্দেশনা আছে সদৌ অসমৰ পৰা যে নিজ নিজ শাখাৰ যি অঞ্চল সেই অঞ্চলৰ সাহিত্য সংস্কৃতি সমাজ জীৱনৰ প্ৰতি বিশেষ অৱদান থকা 65 বছৰ বয়সৰ ওপৰৰ ব্যক্তিসকলক শাখাৰ তৰফৰ পৰা আজিৰ দিনটোত ঘৰে ঘৰে গৈ ওলগ জনাব লাগে। ডাঙৰীয়া উপদেষ্টা মণ্ডলী আৰু বিষয়ববীয়াসকল আমাৰ সকলোৰে চিনাকি আৰু আমি বিভিন্ন ক্ষেত্ৰত তেখেতক পাই আহিছোঁ আৰু বহু ক্ষেত্ৰত আমি একেলগে সহযাত্ৰী হৈছোঁ, সতীৰ্থও হৈছোঁ আৰু তেখেতৰ অৱদান আমি জানো যে সমাজখনলৈ তেখেতৰ অৱদান আছে। বিশেষত শিক্ষায়তনিক ক্ষেত্ৰখনত জড়িত হৈ 1973 চনতে তেখেতে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল আৰু 1975 চনৰ পৰা আমাৰ এই এলেকাৰ স্বাভিমান গৌৰৱ জড়িত হৈ থকা বৰঙাবাৰী বুনিয়াদী বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মময় জীৱন পুনৰ গমৰিৰ পৰা আহি পেলাই ইয়াত পাতনি মেলিছিল আৰু বহু ব্যক্তিক মানৱ সম্পদ হিচাপে গঢ়ি তুলিলে। শতবৰ তেখেতৰ জৰিয়তে এই অনুষ্ঠানটোৱে শতবৰ্ষ গৰকিছিল 2008 চনত। 2008 চনৰ শতবৰ্ষৰ কাৰ্যসূচীটো সুচাৰুৰূপে পালন কৰিছিল আৰু আমাৰ সৌভাগ্য আছিল আমি শতবৰ্ষৰ কাৰ্যসূচীত তেখেতৰ লগত সহযোগো কৰিবলৈ পাইছিলোঁ আৰু সুন্দৰ পৰিচালনাৰে সেই শতবৰ্ষৰ কাৰ্যসূচী তেখেতে ৰূপায়ণ কৰিছে। তাৰ উপৰিও অৱসৰ গ্ৰহণ কৰাৰ আগমুহূৰ্তৰ পৰাই বিভিন্ন ক্ষেত্ৰত তেখেতে যিকণ সময় পায় শিক্ষায়তনিক ক্ষেত্ৰখনৰ পৰা আহৰি সময়কণ তেখেতে অপব্যয় নকৰি এই সমাজ ক্ষেত্ৰৰ বিভিন্ন অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ বৰঙণি আগবঢ়াই আহিছে। তেখেতৰ কায়িক, বৌদ্ধিক আৰু আৰ্থিক তিনিওটা দিশৰ পৰাই তেখেতে আমাৰ লগত সহযোগিতা কৰিছে। এনে ব্যক্তিৰ প্ৰতি আমি যদি সশ্ৰদ্ধ নহওঁ, আমাৰ সমাজখন যদি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ নহয়, তেতিয়াহ'লে সমাজৰ গুৰি বৰ্ষা ধৰি থকা ব্যক্তিসকলক কৃতজ্ঞতাৰ দুখে চুবই আৰু সমাজখনকো কৃতজ্ঞতাৰ দুখে চুব। সেই জয়তেই তেখেতক এখনি ভক্তি বস্ত্ৰৰে সুৰভি সাহিত্য সমাজৰ তৰফৰ পৰা ওলগ জনাবৰ বাবে মই সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজি বহাগৰ প্ৰথম দিন আমাৰ জ্যেষ্ঠজনৰ প্ৰতি বিহুৱান আমি যাচোঁ। আমাৰ স্বাভিমান গামোচাখন এতিয়া মই এই অসমীয়াৰ স্বাভিমান গামোচাখনেৰে ওলগনি জনাবৰ বাবে মই আমাৰ জ্যেষ্ঠ উপদেষ্টা মাননীয় শ্ৰীযুত বকুল বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এইফালে দিবা তোমালোকৰ ওচৰলৈ আহিলোঁ আৰু আমি সুৰভি সাহিত্য সমাজৰ তৰফৰ পৰা আজিৰ এই দিনটোত আমাৰ তৰফৰ পৰা মৰম, আশীৰ্বাদ, শ্ৰদ্ধা, স্নেহ এইখিনিৰ বাদে আমাৰ দিবলগীয়া একো নাই। অসম সাহিত্য সভাই আপোনাক অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। বহাগৰ বৈভৱৰে ৰাঙলীৰ ৰঙেৰে আপোনাৰ মন প্ৰাণ বছৰটোলৈ উজ্জীৱিত হৈ ৰওক। পৰম সত্ৰাৰ শ্ৰীচৰণত আপোনাৰ সুন্দৰ স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনাৰে ডক্টৰ বসন্ত কুমাৰ গোস্বামী সভাপতি অসম সাহিত্য সভা, দেৱজিৎ বৰা প্ৰধান সম্পাদক অসম সাহিত্য সভা, চন্দন বৰুৱা সভাপতি সুৰভি সাহিত্য সভা, ঘন শৰ্মা সম্পাদক সুৰভি সাহিত্য সমাজ। আমি এই দুই ওলগনি পত্ৰভাগী আমাৰ সভাপতি আৰু দুইগৰাকী উপদেষ্টাক
দিবৰ বাবে ধৰি দিলে হ'ব ধৰি সভাপতিয়ে দিলে দিব লাগে আমাৰ যেতিয়া ৰাইজৰ নামঘৰ ভাগ হ'ল সেই নামঘৰ ভাগৰ প্ৰথম মণিকূট তেখেতে দান কৰিছিলে মণিকূট আৰু আসন গতিকে আমাৰ ৰাইজখনক আৰু আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া আমাৰ শৈক্ষিক দিশত মোৰ আজিও মনত পৰে মই দ্বিধাবোধ নকৰোঁ মোৰ যেতিয়া হায়াৰ ছেকেণ্ডেৰী মানে এডমিশ্যনটো হয় তেতিয়া তেখেতে পইচা দি পেলাই কৈছিলে যে তই হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনটো ল গতিকে সেইটো আমি অকৃতজ্ঞ হ'লে নহ'ব আৰু তেখেতে এনেধৰণে সহায় কৰিছিলে আৰু বিভিন্ন ক্ষেত্ৰতো এতিয়া যদিও আমাৰ বয়সো হৈছে যদিও আমাৰ নামঘৰে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক তেখেতে যিটো মাৰ্গদৰ্শন কৰোৱালে আমি সেইমতেদি আগবাঢ়ি আছোঁ আৰু আমি আশা ৰাখোঁ যে ভকত চুকৰ আমিতো ঠেক পৰিসৰৰ কথা কৈছোঁ ভকত চুকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বা যিবিলাক ল'ৰা ছোৱালী আগবাঢ়ি আহিছে বা পঢ়া শুনা মই এতিয়া সন্ধিয়া হ'লে এই কামটো কৰি থাকোঁ মানে তহঁতে পঢ়িছনে তহঁতে কিবা কৰিছনে আৰু নিজকে এটা গৌৰৱবোধ কৰোঁ যে মোৰ পৰিয়ালটোকে আদি কৰি মোৰ চুবুৰীটোৰ ল'ৰা ছোৱালীখিনিয়ে এটা আশানুৰূপ ফল পাবলৈ সক্ষম হৈছে আৰু সেইটো ভাবোঁ যে আমি বাৰে প্ৰতি ৰিপিট কৰি থকাৰ কাৰণে কিবা এটা ফল পাইছোঁ নেকি আৰু তাৰ আমাক সেই মাৰ্গদৰ্শন কৰালে আমাক খুৱাই দিয়ে গতিকে আমি ভাবোঁ যে আজি এই অনুষ্ঠানটোত আপোনালোকে আমাৰ খুৱাইদেউক আহি যিখিনি লোক জনালে অসম সাহিত্য সভাৰ সুৰভি সাহিত্য সভা আমি আপোনাৰ সমস্ত ওচৰত চিৰকৃতজ্ঞ আৰু আমি আশা ৰাখিম আপোনাৰ সমস্ত আশীৰ্বাদে তেখেতৰ লগতে পৰিয়ালটো আমাৰ চুবুৰীটো আমাৰ সমাজখন আগবাঢ়ি যাব আৰু মই চমুকে দুআষাৰে ক'লোঁ কিবা যদি ভুল হৈছে আমাৰ তেনেকুৱা অভিজ্ঞতাও নাই গতিকে সমস্তই শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাই মোৰ চমু দুআষাৰ সামৰিছোঁ আমাক আদৰ্শন কৰিব বয়োজ্যেষ্ঠ বুলি বাইদেউ চব আমাৰ পাই সঁচাকে বেয়া গা আৰু এখন ঘৰ এই বস্তু আৰু পলম হৈছে কাৰণে আপোনাৰ দিলে এই বকুল ঘৰ ৰাইজে দিছে আৰু দায়িত্ব কি কৰিব বহুত ভাল লাগিছে এটা মোৰ এটা প্ৰস্তাৱ আছে নহয় ৰাইজলৈ নাই গৃহস্থলৈহে আছে গামোচা কাৰ্যসূচীটো শেষ ৰচিদ বহি নাই তুমি কি কোৱা ক'বা কিন্তু ধেৰ কৰিব
আজীবন নহয় আমাৰ আমাৰ সভাখনৰ সদস্য বোলে এইসকল যাব আমাৰ সম্পাদকে এটা হেৰি দিলেই আপোনালোকে দিলে আমি সকলোকে ইঞ্জিনিয়াৰ নালাগে যদি লৈ পেলাই মোক দি দিব হৈ লওক লৈ পেলাই মোক দি দিলেই হ'ল মই